আপোনালোকে চাই আছে টাইম এইটৰ ষ্টুডিঅ'ত মই শৰৎ গায়ন। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ, বন্ধ নহয় PM কিষাণৰ ধন। আপোনালোকে লাভ কৰিব PM কিষাণৰ ধন। PM কিষাণৰ যি আঁচনি সেই কোনো কাৰণতে বন্ধ নহয়। কেন্দ্ৰ চৰকাৰে লৈছে বৃহৎ সিদ্ধান্ত। দেশৰ কোটি কোটি কৃষকৰ বাবে লৈ আহিছো এই ভাল খবৰ। ফুল প্লেটৰ মাধ্যমত সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিছো। দেশৰ কোটি কোটি জনৰ কৃষকৰ বাবে আছে ভাল খবৰ, বন্ধ নহয় PM কিষাণ। আপোনালোকে লাভ কৰিব PM কিষাণৰ ধন। ইতিমধ্যে ঘোষণা কৰিছে কেন্দ্ৰই, ঘোষণা কৰিছে এই খবৰ কেন্দ্ৰ ঘোষণা কৰিছে PM কিষাণৰ যি ধন সেয়া বন্ধ নহয়। 2031 চনলৈকে লাভ কৰিব PM কিষাণৰ ধন। 3.15 লাখ 3.15 কোটি বিত্তীয় অনুদানৰ বাবে কেবিনেটৰ অনুমান। এই পৰ্যন্ত 4.47 লাখ কোটি টকা কৃষকৰ একাউণ্টলৈ প্ৰেৰণ। কেবিনেট কেন্দ্ৰীয় চৰকাৰে ডাঙৰ সিদ্ধান্ত বুলি ক'ব লাগিব। আৰু পুনৰ আমি জনাবলৈ চেষ্টা কৰিছো দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে যে PM কিষাণৰ যি ধন সেই PM কিষাণৰ ধন কোনো কাৰণতে বন্ধ নহয়। প্ৰতিগৰাকী কৃষকে লাভ কৰিব PM কিষাণৰ ধন। যিসকলে PM কিষাণৰ অধীনত যি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছে সেইসকলে লাভ কৰিব PM কিষাণৰ ধন। আৰু 2031 চনলৈকে লাভ কৰিব PM কিষাণৰ ধন। 2026-27 বৰ্ষৰ পৰা 2030-31 বৰ্ষলৈ চলি থাকিব এই আঁচনি। 3.15 লাখ কোটিৰ বিত্তীয় অনুদানৰ বাবে কেবিনেটত অনুদান। আৰু যিহেতুকে ইতিমধ্যে বহু লোকে লাভ কৰি আছিলে PM কিষাণৰ ধন লাভ কৰি আছিল, তাৰ মাজতে যি খবৰ আহিছিলে PM কিষাণৰ যি ধন বন্ধ হৈ পৰিব নেকি তেনেধৰণৰ খবৰ আহি পৰিছিল। তাৰ পাছত এতিয়া কেন্দ্ৰৰ যে ডাঙৰ সিদ্ধান্ত বুলি ক'ব লাগিব 2030-31লৈকে এই যি আঁচনি চলি থাকিব। 2030-31লৈকে চলি থাকিব এই আঁচনি। আৰু বন্ধ নহয় PM কিষাণৰ যি অনুদান, অৰ্থাৎ যি কেন্দ্ৰীয় চৰকাৰে যি অনুদান আগবঢ়াইছে PM কিষাণৰ নামত সেয়া বন্ধ নহয়। আৰু কেবিনেটত কেন্দ্ৰীয় চৰকাৰে ডাঙৰ সিদ্ধান্ত বুলি ক'ব লাগিব। আৰু পহিলা দিনটোতে, আগষ্ট মাহৰ পহিলা দিনটোতে এক ভাল খবৰ বুলি ক'ব লাগিব কৃষকসকলৰ কাৰণে। সেই কৃষকসকলে PM কিষাণৰ যি ধন লাভ কৰি আছিলে সেই ধন কোনো কাৰণতে বন্ধ নহয়। আৰু 2031 চনলৈকে সেইসকল কৃষকে লাভ কৰিব এই ধন। আৰু এতিয়ালৈকে 3.15 লাখ কোটিৰ এতিয়ালৈকে 3.15 লাখ কোটিৰ বিত্তীয় অনুদানৰ বাবে কেবিনেটৰ অনুমোদন কৰা হৈছে। আৰু সমান্তৰালকৈ যদি ক'বলৈ যাওঁ এই পৰ্যন্ত 4.47 লাখ কোটি টকা কৃষকৰ একাউণ্টলৈ প্ৰেৰণ কৰা হৈছে। আৰু ইতিমধ্যে বহু কৃষকে এই ধন লাভ কৰিছে। আৰু বহু কৃষকে ভাবিছিলে যে PM কিষাণ বন্ধ কৰা হ'ব, এনে তথ্য ওলাইছিলে। কিন্তু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত দিছে যে কোনো কাৰণতে বন্ধ কৰা নহয়। PM কিষাণৰ যি ধন সেয়া বন্ধ কৰা নহয়। সেই হিতাধিকাৰীসকলে সেই ধন লাভ কৰিবই। আৰু 2031 চনলৈকে সেই ধন লাভ কৰি থাকিব। আৰু ইতিমধ্যে 4.47 লাখ কোটি টকা কৃষকৰ একাউণ্টলৈ প্ৰেৰণ কৰা হৈছে। আৰু কেবিনেটত কেন্দ্ৰীয় চৰকাৰে ডাঙৰ সিদ্ধান্ত বুলি ক'ব লাগিব। আৰু এক প্ৰকাৰ কৃষকসকললৈ সকাহ বুলি ক'ব লাগিব। যিসকল কৃষকে অতি কষ্টৰে তেখেতলোকে খেতি কৰি পেলাই ৰাইজৰ কাৰণে সেই ধান মোকলাই দিয়ে, বা ৰাইজৰ কাৰণে জনতাৰ কাৰণে সেই ধান সেই ঘেঁহু জনতাৰ কাৰণে আগবঢ়ায়, সেইসকল কৃষকৰ কাৰণে এক ভাল খবৰ বুলি ক'ব লাগিব। 2026-27 বৰ্ষৰ পৰা 2030-31 বৰ্ষলৈকে চলি থাকিব এই আঁচনি লাভ কৰিব। আৰু 3.15 লাখ কোটিৰ বিত্তীয় অনুদানৰ বাবে কেবিনেটে অনুমোদন জনাইছে। আৰু ইতিমধ্যে যদি ক'বলৈ যাওঁ এই পৰ্যন্ত 4.47 লাখ কোটি টকা কৃষকৰ একাউণ্টলৈ প্ৰেৰণ কৰা হৈছে। আৰু ইতিমধ্যে কৃষকৰ একাউণ্টলৈ ইমান টকা প্ৰেৰণ কৰাই হৈছে। আৰু যদি ক'বলৈ যাওঁ 2031 চনলৈকে PM কিষাণৰ সেই ধন লাভ কৰি থাকিব, প্ৰতিগৰাকী কৃষকে লাভ কৰি থাকিব সেই ধন। আৰু যিহেতু ইয়াৰ পূৰ্বে খবৰ ওলাইছিলে বা ইয়াৰ পূৰ্বে কিছুমান তথ্য ওলাইছিলে PM কিষাণৰ ধন বন্ধ হৈ পৰিব নেকি, বা বহু কৃষকৰ মনত সেয়া এক প্ৰকাৰ তেখেতলোকৰ মনত শংকা আহিছিলে যে এনেধৰণে PM কিষাণৰ ধন বন্ধ হৈ পৰিব নেকি, বা PM কিষাণৰ পৰা যি অনুদান লাভ কৰি আছো সেয়া বন্ধ হৈ পৰিব নেকি। সেই সময়ত যদি ক'বলৈ যাওঁ এতিয়ালৈকে কিন্তু কেন্দ্ৰীয় চৰকাৰে ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ক'ব লাগিব। পহিলা দিনটোতে, আগষ্ট মাহৰ পহিলা দিনটোতে কেন্দ্ৰ চৰকাৰে এই সিদ্ধান্ত দিছে যে বন্ধ কৰা নহয় PM কিষাণৰ ধন, কোনো কাৰণতে বন্ধ কৰা নহয়। আৰু 2031 চনলৈকে চলি থাকিব এই আঁচনি। 2026-27 বৰ্ষৰ পৰা 2030-31 বৰ্ষলৈকে চলি থাকিব PM কিষাণৰ যি সুবিধা লাভ কৰি থাকিব প্ৰতিগৰাকী কৃষকে। যিসকল কৃষকে PM কিষাণৰ লগত তেখেতলোকে যি PM কিষাণ যি
আঁচনি তাত ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে সেইসকল কৃষকে কিন্তু 2031 চনলৈকে লাভ কৰি থাকিব পিএম কিষাণৰ ধন লাভ কৰিব আৰু ইতিমধ্যে 3.15 লাখ কোটি বিত্তীয় অনুদানৰ বাবে কেবিনেটত অনুমোদন জ্ঞাপন কৰিছে গতিকে কোনো চিন্তাৰ কাৰণে আপোনালোকৰ পিএম কিষাণৰ ধন আপোনালোকে লাভ কৰি থাকিব কোনেও চিন্তা কৰিব নালাগে যেহেতু কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে জনাইছে কেবিনেটত ইয়াৰ যেহেতু কেবিনেটত আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তাৰ পাছতে এতিয়া সেই কৃষকসকলৰ মুখত এক অত্যন্ত সুখৰ হাঁহি অহা দেখিবলৈ পোৱা গৈছে যিহেতুকে তেখেতলোকে অতি কষ্টৰে খেতি কৰা দেখিবলৈ পোৱা যায় সেই লাগিলে ধান খেতি হওক বা তেখেতলোকে ঘেঁহুৰ খেতি হওক যেনে কষ্ট কৰে সেই কষ্ট কৰা কৃষকসকলে এই ধন লাভ কৰাৰ পাছত তেখেতলোকৰ যথেষ্ট সুবিধা হয় আৰু এতিয়া যদি ক'বলৈ যাওঁ তেখেতলোকে যিটো ভাবিছিলে যে 2000 বন্ধ কৰি দিয়া হ'ব নেকি তেখেতলোকৰ পিএম কিষাণৰ ধন তেখেতলোকৰ বন্ধ কৰা হ'ব নেকি তেখেতলোকে ভাবিছিলে কিন্তু তাৰ মাজতে কেবিনেটৰ ফালৰ পৰা ডাঙৰ সিদ্ধান্ত আহিছে বুলি ক'ব লাগিব কেবিনেটত কেন্দ্ৰ চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে কোনো কাৰণতে পিএম কিষাণৰ ধন বন্ধ কৰা নহয় কোনো কাৰণতে পিএম কিষাণৰ যি যোজনা সেই যোজনা কোনো কাৰণতে বন্ধ কৰা নহয় কেবিনেট চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ যি এক সিদ্ধান্ত আছিলে পিএম কিষাণৰ যি আঁচনি গ্ৰহণ কৰিছিলে যে কৃষকসকলক কিছু সকাহ দিয়াৰ কাৰণে যে পিএম কিষাণৰ যি আঁচনি তেখেতলোকে ৰূপায়ণ কৰিছিল আৰু সেই আঁচনিৰ অধীনত যিসকল কৃষকে এই ধন লাভ কৰি আছিলে বা প্ৰত্যেক মাহে যি ধন লাভ কৰি আছিলে আৰু সেই ধন পৰৱৰ্তী সময়তো লাভ কৰি থাকিব 2030-31 চনলৈকে তেখেতলোকে পৰৱৰ্তী সময়তো লাভ কৰি থাকিব আৰু ইতিমধ্যে সেই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ যি কেবিনেটত সেই কথা ঘোষণা কৰা হৈছে আৰু যদি সমান্তৰালকৈ যদি মই ক'বলৈ যাওঁ যে 3.15 লাখ কোটি টকা কোটিৰ বিত্তীয় অনুদানৰ বাবে কেবিনেটে অনুমোদন জনাইছে ইতিমধ্যে আৰু সমান্তৰালকৈ যদি ক'বলৈ যাওঁ যে 4.47 লাখ কৰোৰ টকা কৈও বেছি অৰ্থাৎ 4.47 লাখ টকাতকৈও অধিক টকা ইতিমধ্যে কৃষকসকলে লাভ কৰিছে আমি জনাই আছো এই মুহূৰ্তৰে খবৰ আমি জনাবলৈ চেষ্টা কৰিছো টাইম 8ৰ দৰ্শকক ইতিমধ্যে যি খবৰ আহি পৰিছে 2031 চনলৈকে পিএম কিষাণৰ ধন লাভ কৰিব প্ৰতিগৰাকী কৃষকে যিসকল কৃষকে আঁচনিৰ অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে ধন লাভ কৰিব আৰু সমান্তৰালকৈ যদি ক'বলৈ যায় সমান্তৰালকৈ যদি মই কওঁ যে বহু লোকে ভাবিছিলে যে পিএম কিষাণৰ ধন বন্ধ হৈ যাব কোনোবা ক্ষেত্ৰত পিএম কিষাণৰ ধন লাভ নকৰিব নেকি তেখেতলোকৰ মনত